হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে পুনৰ মিষ্টাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু গাইজ মই এতিয়া বৰ্তমান আছোঁ নৰ্থ লখিমপুৰৰ কমাৰ্চ ফিল্ডত। ধুনীয়াকৈ ইয়াতে চি ৱৰ্ল্ড মানে মেলা আহিছে, তো এইটো চাবলৈ কাৰণে আছোঁ। বহুতে বেছি ছ'চিয়েল মিডিয়াত এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, তো সেইকাৰণে চাবলৈ আহিছোঁ। আৰু বৰ্তমান আছোঁ বাহিৰত, এই তাত আহি পালোঁ যিহেতু। তো ভাইটিহঁতৰ লগত আহিছে, ৰকি আছে, নৱজিত আছে পূৰা। এতিয়া তাৰপিছতে ব'লক বেছি পলম নকৰোঁ, ভিতৰলৈ সোমাই যাওঁ। আৰু গাইজ সোমাবলৈ লৈছোঁ, এয়া একদম পূৰা মানুহ ভিৰ। আৰু মানুহ ভিৰৰ মাজে মাজে লাহে লাহেকৈ গৈ আছোঁ, আৰু গৈ এণ্ট্ৰি কৰি কাঁহী বাচন চব দেখিছোঁ, মাইকী মানুহৰ সামগ্ৰী আৰু যিহেতু লাগতিয়াল সামগ্ৰী হয়। আৰু খেলনা বস্তু দেখিছোঁ, অ' মাই গড, একদম সৰুত কালত মনত পৰি গৈছেগৈ। এইপিনে পিষ্টল আছে, কিবা কিবি চব মানে এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। ইয়াতে জোতা চেণ্ডেল চব আছে। আপোনালোকৰ যদি ইয়াতে চাবলৈ আহি পেলাই জোতা চেণ্ডেল ছিঙি যায়, তো ইয়াতে মানে কিনিবলৈ সুবিধা দিয়া হৈছে। তো আৰু আচাৰ কোনে কোনে খাই ভাল পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধুনীয়া ধুনীয়া আচাৰো পায় ইয়াতে, চোলাৰ পৰা আদি কৰি সকলো বস্তু পায়। লগতে গাইজ ইয়াতে জলপৰি আহিছে বুলি কোৱা শুনিছিলোঁ, কিন্তু জলপৰিটো টিকেটৰ দাম শুনি মই আকৌ উভতি আহিব লগা হ'ল। কাৰণ কিয়নো ধুনীয়াকৈ মাংস ভাত লৈ পেলাই ঘৰত আকৌ খাই দিলোঁ, মানে সেইটো পইচাৰ লগত। তো খুব ভাল কামেই কৰিলোঁ। মই ভাবিছোঁ আপোনালোকৰ মতামত জনাব। এই জলপৰিটো মানে চবতকৈ নোচোৱাই ভাল, কাৰণ কিয়নো ডায়েবেটিছ শুকাই কি নাই, একো চেহেৰা পাতি নাই, মানে জলপৰিটো চাব লগা নাই তেনেকুৱা। তো সেইকাৰণে নাচালোগৈ, আৰু ভিডিঅ' বহুত দেখি আছোঁ। তো সেইকাৰণে ভাবিলোঁ বিনাপুনীয়াকৈ দেখিব পাইছোঁ, গতিকে পইচা দি চোৱাটো নোচোৱাই ভাল। তো একদম ধুনীয়াকৈ এইবিলাকতে ইণ্টাৰেষ্ট লৈ পেলাই একদম চালোঁ, ফুৰিলোঁ, সকলো চালোঁ। ইয়াতে বাইকৰ খেলা হয়, আমি যিহেতু বইজ, তো সেইকাৰণে বাইকৰ প্ৰতি অলপ ইণ্টাৰেষ্টটো আছে বেছিকৈ। তো ইয়াৰ আছে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ খেলনা বস্তু। আৰু এয়া পূৰা একদম মাই গড, একদম উঠাই দিছোঁ একদম ইয়াতে। আৰু ধুনীয়াকৈ গাইজ কিনো ক'ম, আপোনালোকে অকল এনজয় কৰক। ইয়াতে চাৰ্কাছ খেলা হয়, কিবা হয়, মানে কি ক'ম, মই কৈ শেষ নহ'ব, ইমানখিনি বস্তু ইয়াতে আছে। আৰু দেখিছে নহয়, একদম পূৰা কোৰিয়ানৰ পৰা আহিছে এই ল'ৰাজন, একদম আইচক্ৰীম বেপাৰ ইয়াত চলাবলৈ কাৰণে। আমাৰ অসমৰ মানুহে লাজ পায় বেপাৰ কৰিবলৈ। ভাবক, ধুনীয়াকৈ নাকে মুখে লগাই আইচক্ৰীম বাপেকে বনাইছে। মই ভাবিছিলোঁ এবাৰ খাম, কিন্তু আকৌ নগ'লোঁ, ইমান মানুহ ভিতৰত সোমাই গ'লে কিজানি আকৌ উভতি ঘৰলৈ আহিব নোৱাৰিম। তো সেইকাৰণে ভাবি নগ'লোঁ, নাখালোঁ, আৰু অকল চালোঁ, বেলেগ বস্তু খালোঁ, আকৌ ঘৰলৈ লাহেকৈ উভতি আহিলোঁ। তেতিয়া আপোনালোকে এনজয় কৰক ভিডিঅ' ক্লিপসমূহ চাই। তো গাইজ কালি একদম ৰাতি হৈ গ'ল, আৰু ভিডিঅ' ব্লগ বনাবলৈ চাৰ্জ একদমেই খতম হৈ গৈছিলে, আৰু বৰ বিশেষ বনাব নোৱাৰিলোঁ। তো এইখিনি যিখিনি দেখালোঁ এইখিনিয়ে আপোনালোকে দেখিলে, এইখিনিয়ে হয়, এইখিনিয়ে আছে, এইখিনিয়ে পাব আহিলে। তো ধুনীয়াকৈ আহক, চাওক চি ৱৰ্ল্ড, আহক আমাৰ ইয়াতে ধুনীয়াকৈ যিহেতু পাতিছে ওচৰতে। তো সকলোৱে এপাক আহিব, যিটো গৰমৰ দিন চলি আছে, গৰমৰ দিনত অকণমান ফেমিলিক অকণমান লৈ আহি পঢ়াওক, খেলাওক, যি কৰে কৰক, মুঠতে আপোনালোকে ভাল পাব।
আৰু ইমানতে ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ আৰু এতিয়া বৰ্তমান এডিটিং কৰি আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ মানে আপোনালোকে মৰম চেনে দিব লাগিব নাই জানে আপোনালোকে যাওক ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক আৰু গাইছ আমি এতিয়া বৰ্তমান আছোঁ ঘৰতে আৰু গান চান গাই আছোঁ জুবিন দাৰ এটা গান এটা গুণগুণাই দিওঁ দে এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো 1 2 3 go কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো So guys, Jai Zubin Da, we love you. Justice for Zubin Gaur. এতিয়ালৈকে জাষ্টিছে পোৱা নাই আমাৰ ককাইটো আমাৰ হিয়াৰামত সোনকালে জাষ্টিছ পাব লাগে আৰু জুবিন দাৰ প্ৰতিচ্ছবি মানে মুচি দিব নালাগে মই কৈ আছোঁ বাৰে বাৰে ক'ম জুবিন দাক আমাৰ হৃদয়ত আছে জুবিন দাক আঁকি মুচি দি পেলালেও আমাৰ হৃদয়ৰ পৰা জুবিন দাক কেতিয়াও মুচিব নোৱাৰে আৰু এইটো অসম্ভৱ কোনো মন্ত্ৰী MLA কোনো আহিলেও আমাক জুবিন দাৰ আমাৰ মনৰ পৰা বাহিৰত মুচি দলিয়াই দিব নোৱাৰে 100 বাৰ আঁকিম 100 বাৰ মুচিলেও 100 বাৰ আঁকিম যিমানে মুচে সিমানেই আঁকিম ইমানেই কথা চব ফলোৱাৰ্ছক কৈছোঁ জয় জুবিন দা আৰু আপোনালোকে ধুনীয়াকৈ মৰম চেনেহ দিয়ক এতিয়া অকণমান গুণগুণাই দিলোঁ যিহেতু জুবিন দাৰ গান কেনেকুৱা পালে কমেণ্ট বক্সত লিখি যাব তো বাই বাই লাভ ইউ অল ভালদৰে থাকক গৰম বেছিকৈ পৰিছে আমাৰ ইয়াত 40 ডিগ্ৰী চলিছে আপোনালোকৰ ফালে কিমান ডিগ্ৰী চলিছে কৈ দিব